নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছো আৰু তোমালোকৰ বাবে আজিৰ এইটো ভিডিঅ' ক্লাছত আমি লৈ আহিছো এ লেটাৰ টু গড নামৰ যেটো তোমালোকৰ এক নম্বৰ চেপ্টাৰ আছে চেপ্টাৰটো তোমালোকৰ প্ৰশ্ন উত্তৰখিনি তোমালোকৰ স্কুলৰ লগতে এইচএছএলসিৰ ফাইনেল এক্সামতো তোমালোকৰ কনটেক্সৰ পৰা প্ৰশ্ন আহে তাৰ মানে তোমালোকৰ লেসনৰ ভিতৰৰ পৰা প্ৰশ্ন আহিব গতিকে তোমালোকে লেসনটোৰ ভিতৰত থকা প্ৰশ্নবিলাক যিমানে ক্লিয়াৰ কৰিবা হিমানে তোমালোকৰ স্কুলৰ নতুবা এইচএছএলসিৰ এক্সামত মাৰ্কস পোৱাৰ সম্ভাৱনাটো বাঢ়ি যাব কিয়নো তোমালোকৰ অৰেল কম্প্ৰিহেনশন চেকৰ পৰা প্ৰশ্ন আজিকালি হিমান অহা দেখিব পোৱা নাযায় কিন্তু তোমালোকৰ কিতাপৰ যিখিনি ভিতৰৰ প্ৰশ্নখিনি তোমালোকৰ এমসিকিউৱে হক লাগে নতুবা এক নম্বৰীয়া প্ৰশ্নই হক লাগে বেছিকে হে সো হেতু কাৰণে ক্লাছটো সম্পূৰ্ণ শেষলৈকে কৰিবা তোমালোকক আমি কমপ্লিট লেসনটোৰ পৰা 40+ আমি শৰ্ট কোৱেশ্চন দেখাই দিম যিকিটা তোমালোকৰ বাবে খুব ইম্পৰ্টেন্ট হ'ব ইয়াৰ লগতে তোমালোকৰ যদি কোনোবা ছাত্ৰ বন্ধুৱে আমাৰ লগত যোগ কৰিব বিচাৰিছা ইয়াত যেটো WhatsApp নম্বৰ দিয়া আছে ইয়াত যোগাযোগ কৰা আমাৰ আলোচনা একাডেমীৰ অফিচৰ WhatsApp নম্বৰত তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়োৱা হ'ব বলা আমি আমাৰ ক্লাছটো ফুলে আগবাঢ়ো Okay, first question to hoise what was Lenso's house situated on? Lensor ঘৰটো কিহৰ ওপৰত অৱস্থিত আছিল Lensor ঘৰটো ক'ত আছিল Lensor ঘৰটো কিহৰ ওপৰত অৱস্থিত আছিল দুইটা প্ৰশ্ন তাৰ আনসাৰটো অলপ একেই হয় তোমালোক বুজো হ'ব কথাখিনি তো পৰীক্ষাত এনেকুৱা ধৰণে প্ৰশ্ন আহিব পাৰে যে কি what was Lenso's house situated on মানে লেন্সৰ ঘৰটো কিহৰ ওপৰত অৱস্থিত আছিল উত্তৰত লিখিবা it was situated on the top of a low hill ইয়াত situated বুলি যে আছে ইয়াত ed প্লাস হৈছে because past tense লিখিছো ৰাইট ইয়াত আমি কি লিখিছো যে লেন্সৰ ঘৰটো নিম্ন পাহাৰৰ শিখৰত অৱস্থিত আছিল বুজি পাইছেনে মাৰো I think কথাটো বুজি পালা এটা নিম্ন পাহাৰৰ শিখৰ মানে কি হয় মানে যিম পাহাৰ পৰ্বত আমি দেখো পাহাৰ পৰ্বতসমূহৰ যিম ওখ পাহাৰ পৰ্বত হেবিলাকৰ একেবাৰে ওপৰত আমি থাকিব নোৱাৰো কিয়নো পাহাৰত অক্সিজেনৰ পৰিমাণটো কমি যায় মানে যিমানে ওপৰলৈ যাব অক্সিজেনৰ পৰিমাণটো কমি আহিব আৰু লেন্সৰ যেটো পাহাৰত আছিল হেতু পাহাৰ খুব বেছি চাপৰ আছিল আৰু হে চাপৰ পাহাৰটোৰ শিখৰত মানে একেবাৰে ওপৰত লেন্সৰ ঘৰটো অৱস্থিত আছিল পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ইয়াৰ আনসাৰটো কৰিবৰ কাৰণে দেখিছা ইয়াত হাইলাইট কৰা আছে টপ অফ এ লো হিল বুলি তোমালকে এই কথাটো মনত ৰাখিবা Lenso's house was situated on the top of a low hill এই top of a low hill টো মনত ৰখাবা দুই নম্বৰ কোৱেশ্চন what did Lenso hope for one of the most important question হয় যে লেন্সই কি হোপ কৰিছিল হোপ কৰা মানে হৈছে আশা কৰা লেন্সই কি আশা কৰিছিল বাৰু আৰু এইটো প্ৰশ্ন তোমাৰ অৰেল কম্প্ৰিহেনশন চেকতো আছে এতিয়া এই প্ৰশ্নটো তোমালোকৰ 1 মাৰ্কৰ পৰীক্ষাত স্কুলৰ ইউনিট টেষ্টত আহিব পাৰে গতিকে আমি এটো প্ৰশ্ন উত্তৰ মনত ৰাখাম যে লেন্সো কি আশা কৰিছিল what did Lenso hope for মানে লেন্সো কি আশা কৰিছিল উত্তৰ আমি কি লিখিছো Lenso hoped for rain to water his crops okay ইয়াত crops বুলি কোৱা লগে লগে শস্য বুজাইছে okay ইয়াত hope h o p e hope মানে কি আশা কৰে ইয়াত hope বুলি দিছে যে ইয়াত ed প্লাস হৈছে দেখিছা ed প্লাস হৈছে কিয় প্লাস হৈছে কিয়নো লেন্সো হোপ বুলি কোৱা লগে লগে লেন্সই আশা কৰিছিল মানে পাষ্ট টেন্সত গৈছে নহয় পাষ্ট টেন্স অতীত কালত গৈছে হেতু কাৰণে HOPE গৈ বেনে HOPED হৈছে গৈ বুজি পালা ইমানখিনিটো ভাব নিশ্চয় বুজি পোৱা চাগে তোমালোকে ভাইটি বন্ধু সকল ক্লাছটোৰ আগ নবহাৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছে আৰু যদি তোমালোকে পাৰ্সোনাল গাইডেন্স বিচৰা অসমীয়া সাবজেক্টত হক লাগে বেলেগ সাবজেক্টত হক লাগে তেনেহলে তোমালোকে আমাৰ ফলৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জয়েন হৈ লোৱা আমি হিব কোনখিনি কমন পৰিব তাৰ কোৱেশ্চন আনসাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন টা কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি লম Next question to mon kora what kind of person was the postmaster tar mane he postmaster jon kenukwa dhornor manu asil kenukwa prokitir manu asil baru orot ami ki likhim the postmaster was a kind and friendly man tar mane he jon postmaster jon ejon khube kindly khube ejon doyalu byokti asil aru doyalu hoar babe postmaster jone Lensor letter khon pohar pasot Lensok help koribor kane decide korisil buji pala all right next question What was Lenso's only hope after the hailstorm? তা মানে হিলাবৃষ্টিৰ পাছত লেন্সোৱে একমাত্ৰ কি আশা কৰিছিল বাৰু বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন কিনাৰ এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক দিবা এটা হিলষ্ট্ৰম বুলি কোৱাৰ লগে লগে মই লেসনটো যেতিয়া বুজাইছিলো তোমালোকক তাতে কৈ আহিছিল যে হিলষ্ট্ৰম মানে হৈছে হিলাবৃষ্টি okay এতিয়া what was Lenso's only hope ইয়াত was বুলি কোৱাৰ লগে লগে এটো কথা মনত ৰাখিবা যে এটো past tense হৈছে আমাক okay what was Lenso's only hope after the hailstorm মানে হিলাবৃষ্টি জাগৰ পিছত লেন্সৰ একমাত্ৰ আশা কি আছিল বুলি কোৱাৰ লগে লগে past tense গৈছে হয়নে
All right, ইয়াৰ আনসাৰটো আমি কি লিখিছো? His only hope was help from God. মানে লেন্সই একমাত্ৰ ভগৱানৰ নতুবা ঈশ্বৰৰ পৰা সহায় পাম বুলি তেখেতে আশা কৰিছিল। মানে লেন্সৰ একমাত্ৰ আশা আছিল ঈশ্বৰৰ পৰা সহায়। বুজি পালা? Okay, next question ভাইটি ভণ্টিসকল, how much money did Lenso ask from God? এটো বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন হয়। এই প্ৰশ্নটোৰ ফালৰ পৰা তোমালোকৰ এক্সামত MCQ আহিব পাৰে। ওকে, তোমালোকক এনেকৈ দি দিব how much money did Lenso ask from God, তাৰ পৰা দি দিব 70 pesos, 100 pesos, 200 pesos, 1000 pesos, কি লিখিবা? তোমালোকে নিশ্চয় জানা লেন্সো কিমান বিচাৰিছিল বাৰু ভগৱানৰ পৰা হেল্প হিচাপে? লেন্সো asked for 100 pesos. লেন্সোই 100 pesos, ওকে, লেন্সোই 100 pesos বিচাৰি পিনে ভগৱানলৈ চিঠি লিখিছিলে। হয়নে? আমি সেই বুলিয়ে লেচনত পাই আহিছো। সো গতিকে MCQ টাইপত যদি আহি যায় how much money did Lenso ask from God, তেতিয়া তোমালোকে 100 pesos য'ত লিখা থাকে তোমালোকে হেতু তোমালোকে ৰাইট চিহ্নডাল দিবা, নতুবা হেতু তোমালোকে অপচনত মানে অপচনত এনেকুৱা ধৰণে আহে না, তোমালোকৰ এনেকৈ ৰাইট চিহ্নডাল দি আহিবা। বুজি পালা? ওকে, সো VSA বিলাক যিমানে কমপ্লিট কৰিবা সিমানে তোমালোকৰ MCQ বিলাক তোমালোকৰ কমপ্লিট হ'ব মানে। বুজিলা? আৰু এইবিলাক VSA বুলি ক'বলৈ এইবিলাক VSA এইটো কাৰণে দেখুৱাই গৈছে কিয়নো এইবিলাক তোমালোকৰ মেইন থিমটোৰ হয়, মেইন লেচনটোৰ ভিতৰৰ হয়। মানে লেন্সই কিমান টকা ডিমাণ্ড কৰিছিল ভগৱানক? 100, হয়নে নহয়? 100 pesos ডিমাণ্ড কৰিছিল, বাট লেন্সই কিমান পালে? 70 pesos পালে, হয়নে নহয়? তাৰপৰা লেন্সই কি ভাবিছিলে? বাকী যি 30 pesos থাকিলে, বাকী 30 pesos পোষ্ট অফিচৰ যিখিনি এমপ্লয়ী আছিল, যিখিনি কৰ্মচাৰী আছিল, তেখেতলোকে চুৰ কৰি ল'লে বুলি লেন্সই ভাবিছিলে, হয়নে? তো ষ্টৰিটো ডটবিলাক এনেকৈ কানেক্ট কৰিব চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ পৰীক্ষাত যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক লাগে। আৰু পৰীক্ষাত লেচনটোৰ পৰাইতো প্ৰশ্ন আহিব ন, লেচনটো বাহিৰৰ পৰাতো নাহে, কিন্তু অকমান ক্ৰিটিকেল লগাই দিব পাৰে। নেক্সট কুৱেশ্যন, how much money did the postmaster collect for Lenso? ইয়াত সুধিছে যে লেন্সৰ বাবে সেই পোষ্টমাষ্টাৰজনে কিমান টকা সংগ্ৰহ কৰিছিল বাৰু? লেন্সৰ বাবে সেই পোষ্টমাষ্টাৰজনে সংগ্ৰহ কৰিছিল 70 pesos। গম পালা? কিমান তোমাৰ সংগ্ৰহ কৰিছিল, কিমান কালেক্ট কৰিছিল? 70 pesos পোষ্টমাষ্টাৰজনে লেন্সৰ বাবে কালেক্ট কৰিছিল। ক'ৰবাৰ কালেক্ট কৰিছিল? মানে পোষ্ট অফিচত কাম কৰা যিসকল এমপ্লয়িজ আছিল, যিসকল কৰ্মী আছিল, তেখেতলোকৰ পৰা কালেক্ট কৰিছিল। বুজি পালা? হু ৱাজ লেন্সো? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে লেন্সো কোন আছিল? হু ৱাজ লেন্সো? কি লিখিবা লেন্সো কোন আছিল বুলি যদি পৰীক্ষাত দিয়ে? তোমালোকে ডাইৰেক্ট লিখিবা যে লেন্সো ৱাজ এ প'ৰ ফাৰ্মাৰ। তাৰমানে লেন্সো এজন দুখীয়া খেতিয়ক আছিল, নতুবা লেন্সো ৱাজ এ ফাৰ্মাৰ এনেকৈ লিখো বুলি ক'লেও পাৰা যে লেন্সো এজন খেতিয়ক আছিল। নেক্সট কুৱেশ্যন মন কৰা গাইজ, হোৱাট ডিড লেন্সো ৰাইট অন দ্য এনভেলপ? মানে লেন্সই যিটো এনভেলপ আছিলে, এনভেলপ মানে হৈছে তোমাৰ চিঠিৰ খাম। অ'কে, লেন্সই যিটো চিঠিৰ খাম আছিলে, খামটোৰ ওপৰত কি বুলি লিখিছিলে? কি লিখিছিলে বাৰু লেন্সই চিঠিৰ খামটোৰ ওপৰত? হি ৰোট টু গড অন দ্য এনভেলপ। মানে লেন্সই চিঠিৰ যিটো খামটোৰ ওপৰত টু গড মানে ভগৱানলৈ বুলি লিখি দিছিলে। মানে চিঠিখন লেন্সই কালৈ পঠিয়াইছিলে বাৰু? ভগৱানলৈ পঠিয়াইছিলে। কিয় পঠিয়াইছিলে? লেন্সৰ যিখিনি শস্য আছিলে, শস্যখিনি ডিষ্ট্ৰয় হোৱাৰ বাবে হেল্প খুজি পিনে লেন্সই ভগৱানলৈ এই লেটাৰ লিখিছিলে। আৰু সেইটো কাৰণে লেন্সই লেটাৰখনৰ ওপৰত টু গড বুলি সেই যিটো এনভেলপ আছিলে, এনভেলপটোত চাইন কৰি দিছিলে, লিখি দিছিলে। হোৱাট ডিড লেন্সো ডু টু অভাৰকাম হিজ চেডনেছ? ইয়াত কি বুলি কৈছে মন কৰা, লেন্সই নিজৰ দুখ দূৰ কৰিবলৈ লেন্সই কি কৰিছিলে বাৰু? হি ৰোট এ লেটাৰ টু গড আস্কিং ফৰ 100 pesos। লেন্সই নিজৰ দুখ দূৰ কৰিবৰ কাৰণে সহায় বিচাৰি পিনে ভগৱানলৈ 100 pesos বিচাৰি পিনে এখন চিঠি লিখিছিলে, হয়নে? অ'কে, ৱাজ লেন্সো ছাৰপ্ৰাইজ টু গেট এ লেটাৰ উইথ মানি? তাৰমানে কৈছে যে কি টকাৰে সৈতে এখন চিঠি লেন্সই পাই লেন্সই জানো আচৰিত হৈছিলে, লেন্সই জানো ছাৰপ্ৰাইজ হৈছিলে? হয়, এইটো হৈছিলে নে নহৈছিলে বাৰু? আমি লেচনত পাই আহিছো। ইয়াত আমি ডাইৰেক্টলি লিখিম নো, তাৰপৰা এনেকৈ এডাল কমা দিম। হি ৱাজ নট ছাৰপ্ৰাইজ টু গেট এ লেটাৰ উইথ মানি। ইয়াত কি কৈছে মন কৰা নাই, টকাৰে সৈতে এখন চিঠি পাই তেওঁ আচৰিত হোৱা নাছিল। কিয় আচৰিত হোৱা নাছিল? কিয়নো ভগৱানৰ ওপৰত লেন্সৰ কমপ্লিট ফেইথ আছিল, তাৰমানে কমপ্লিট সম্পূৰ্ণ বিশ্বাস আছিল। মানে এতিয়া ইউজুৱেলি তুমি মই যদি এখন চিঠি ভগৱানলৈ লিখো, যদি তাত পইচাৰে সৈতে যদি এখন লেটাৰ ভগৱানে যদি আমাক ৰিপ্লাই হিচাপে দিয়ে, তুমি মই হ'লে আচৰিত হৈ যাম, হয় নে নহয়? এইটো নেশ্যনেল নিউজ বনি যাব, হয়নে? গ্ল'বেল নিউজ বনি যাব, নেশ্যনেল বাদে দিয়া। কিন্তু লেন্সই সেই লেটাৰখনত পইচা পায় লেন্সো আচৰিত হৈ যোৱা নাছিলে, কিয়নো লেন্সৰ বিশ্বাস আছিলে যে ভগৱানে প্ৰত্যেকৰ দুখতেই ভগৱানে সহায় কৰে, প্ৰত্যেককে সহায় কৰে। মানে
Why did Lenso ask God for money? ইয়াত সুধিছে যে লেন্সই কিয় ভগৱানৰ পৰা টকা মানে মানি বিচাৰিছিল MONEY মনি মানে জানাই আৰু টকা টকা পইচাকে আমি মানি বুলি কওঁ ইংৰাজীত ৰাইট Why did Lenso ask God for money যে ভগৱানৰ পৰা লেন্সো কিয় টকা বিচাৰিছিল বা কিয় পইচা বিচাৰিছিল কিয়নো he needed money to plant his crops again after the hailstorm destroyed them তাৰ মানে হিলাবৃষ্টিৰ পৰৱৰ্তী পৰ্যায়ত লেন্সৰ যিখন লেন্সৰ পথাৰখনটো সম্পূৰ্ণৰূপে ডিষ্ট্ৰয় হৈ গৈছিল হয় না নহয় আৰু হেতুৰ কাৰণে লেন্সই তাৰ যিমান শস্য তাত ধ্বংস হ'ল হে ধ্বংস হোৱা শস্যসমূহৰ ঠাইত পুনৰ নতুন শস্য ৰোপণ কৰিবৰ কাৰণে লেন্সক পইচাৰ প্ৰয়োজন হৈছিল লেন্সক টকাৰ প্ৰয়োজন হৈছিল আৰু হেতুৰ কাৰণে লেন্সই সহায় বিচাৰি পিনে ভগৱানলৈ চিঠি লিখিছিল What happened to Lenso's field after the hailstorm? এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেন্ট কিনাওতে এনেকে ষ্টাৰ মাৰ্ক এটা দি লবা কিয়নো এই প্ৰশ্নটো আমাক সুধিছে যে What happened to Lenso's field after the hailstorm? তাৰ মানে শিলাবৃষ্টিৰ পাছত লেন্সৰ পথাৰখনত কি হৈছিল বাৰু ইয়াৰ আনসাৰটো আমি লিখিছো The hail destroyed his crops completely. তাৰ মানে লেন্স হে শিলাবৃষ্টিৰ যাকে হে hailstorm যাকে লেন্সৰ যি পথাৰত তোমাৰ crops আছিল যি শস্য আছিল শস্যসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিলে making the field look white as if covered with salt তাৰ মানে পথাৰখন যেন বগা লাগিছিল যেন নিমখৰে ঢাকি থোৱা হৈছে মানে যেতিয়া বহুত বেছি অত্যাধিক পৰিমাণত মানে শিলাবৃষ্টি হয় ওপৰৰ পৰা বৰফ পৰে ন এতিয়া বহাগ মাহত পৰে মানে এতিয়া বাৰিষা কালত পৰেই আৰু তোমাৰ আমাৰ অসমতো পৰিব মানে বৰফ শিলাবৃষ্টি হয় যে বৰদৈচিলা আহিলে হয় বুলি কয় বৰদৈচিলা আহিলে পৰিবই আৰু হয় না নহয় এটা কমপ্লিটলি যদি তোমাৰ বহুত বেছি পৰিমাণে পথাৰ এখনত যদি তোমাৰ বৰফ পৰে সৰু সৰু যদি বৰফৰ টুকুৰা পৰে তেনেহলে হোৱাইট হৈ নাযাব জানো নিমখ পৰি থকাৰ হোৱাইট হৈ নাযাব নেকি ঠিক তেনেকুৱা ধৰণে লেন্সৰ যিখন পথাৰ লেন্সৰ পথাৰখনো তোমাৰ দেখিবৰ বাবে হোৱাইট হৈ গৈছিল ইমানে বৰফ পৰিলে মানে লেন্সৰ যিখন পথাৰখন সম্পূৰ্ণ বগা লগতে দেখিছিল গম পাইছা যেন নিমখৰেহে যেন ঢাকি থোৱা হৈছে ওকে নেক্সট কোৱেশ্চন Why did Lenso call the raindrops new coins? এটো প্ৰশ্ন তোমালোকৰ oral comprehension চেকটো আছে বাট ইয়াত মানে কোৱেশ্চনটো অকমান প্যাটাৰ্নটো চেঞ্জ হৈছে ওকে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহলে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি WhatsApp নাম্বাৰ দেখিছা এই WhatsApp নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৰে যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰমেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৰে পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম প্ৰশ্নটো সুধিছে যে লেন্সই বৰষুণৰ টোপালবিলাকক কিয় নিউ কইন্স বুলি কৈছিলে কিয় নিউ কইন্স মানে তোমাৰ নতুন মুদ্ৰা বুলি তোমালোকে ইয়াতে ইমেজিন কৰি লোৱা মানে মুদ্ৰাৰ লগত লেন্সই সেই বৰষুণৰ টোপালবিলাকক কিয় কম্পেয়াৰ কৰিছিল লেন্সই বৰষুণৰ টোপালবিলাকক মুদ্ৰাৰ লগত কিয় কম্পেয়াৰ কৰিছিলে হি বিলিভ দ্যাট rain would give him a good harvest bringing him money and prosperity তাৰ মানে লেন্সটো বিশ্বাস আছিল কি বৰষুণে তেওঁক ভাল ফসল দিব ভাল হাৰভেষ্ট দিব ভাল ফসল দিব হয়নে এতিয়া আমিও যেতিয়া খেতি বাতি কৰো ঘৰত তেতিয়া আমাকো পানীৰ প্ৰয়োজন হয় আমিও বৰষুণ এজাক দিব বুলি ভাবি থাকো হয় না নহয় ঠিক তেনেকুৱা ধৰণে লেন্সই ভাবিছিল যে বৰষুণ জাকে তেওঁক ভাল ফলাফল দিব ভাল তেখেতক ফসল দিব ভাল হাৰভেষ্ট দিব ওকে আৰু তেওঁৰ বাবে ধন আৰু সমৃদ্ধি প্ৰসপেৰিটি মানে হৈছে সমৃদ্ধি মনি মানে হৈছে ধন নতুবা টকা তেখেতৰ বাবে টকা নতুবা ধন আৰু প্ৰসপেৰিটি মানে সমৃদ্ধি হে বৰষুণ জাকে লৈ আহিব আৰু হেতু কাৰণে লেন্সই হে বৰষুণৰ টোপালবিলাকক তোমাৰ নিউ কইন্স বুলি কৈছিল মানে নতুন মুদ্ৰাৰ লগত কম্পেয়াৰ কৰিছিল আন্ডাৰস্ট্যান্ড অলৰাইট নেক্সট কোৱেশ্চন why did Lenso believe that post office employees were dishonest তাৰ মানে লেন্সই ডাকঘৰৰ কৰ্মচাৰীসকলক কিয় অসৎ বুলি বিশ্বাস কৰিছিল তোমালোকৰ পৰীক্ষাত এইটো প্ৰশ্ন আহিবও পাৰে কিয়নো লেন্সই কিমান ডিমান্ড কৰিছিল 100% ডিমান্ড কৰিছিল বাট লেন্সই আনসাৰ কিমান পালে ভগৱানৰ পৰা মানে আলটিমেটলি অফিচৰ এমপ্লয়িজ খিনিয়ে দিছিলে কিমান দিছিলে 70% দিছিলে হয় না নহয় তো এই কনসেপ্টৰ লগত ৰিলেটেড কোৱেশ্চন এটো হয় ইয়াত আমি আনসাৰটো কি লিখিছো মন কৰা হি বিলিভ গড had sent him full 100% লেন্সই বিশ্বাস কৰিছিল যে কি ভগৱানে তেওঁক
তেখেতে যিমান ডিমান্ড কৰিছিলে তেখেতে ডিমান্ড কৰা 100 pesos তেখেতে ডিমান্ড কৰা 100 pesos তেখেতক দিছে ওকে বাট হি ৰিচিভ অনলি 70 কিন্তু লেন্সই ৰিপ্লাইড হে লেটাৰখনত কিমান পালে লেন্সই 70 pesos পালে হি থট হি ভাবিলে যে কি দা অফিস এমপ্লয়িজ হেড ষ্টলেন দ্য ৰেষ্ট হি মানে লেন্সৰ তাৰপিছত ভাবিলে যে কি বাকি এই যে 30 pesos তোমাৰ ৰিমেইন থাকিলে নতুবা বাকি এই যে 30 pesos তোমাৰ বাকি থাকিলে হে বাকি থকাৰ 30 pesos অফিসত কাম কৰা যিসকল এমপ্লয়িজ আছিলে যিসকল কৰ্মী আছিলে কৰ্মীসকলে ষ্টলেন মানে চুৰ কৰা ওকে চুৰ কৰি ললে তো লেন্সই এনেকুৱা ধৰণে ভাবিছিল আৰু হেতু কাৰণে লেন্সই অফিসৰ যিসকল এমপ্লয়িসকলক ডিসঅনেষ্ট মানে অসৎ বুলি তেখেতে ভাবিছিলে নিশ্চয় বুজি পাইছা আনসাৰটো What did the postmaster do when he got Lenso's letter? Lensor লেটাৰখন পোৱাৰ পাছত হে পোষ্টমাষ্টাৰজনে কি কৰিছিলে বাৰু He first laughed. প্ৰথমতে তো postmasterজনে হাঁহিলে but later decided to help Lenso by collecting money to send him. পোনপ্ৰথমতে তো তোমাৰ অফিচৰ হে যিজন তোমাৰ পোষ্টমাষ্টাৰ আছিলে পোষ্টমাষ্টাৰজনে তোমাৰ প্ৰথমতে তো হাঁহিলে তাৰ পিছত লেন্সক সহায় কৰিবলৈ লেন্সলৈ টকা পঠিয়াবলৈ পোষ্টমাষ্টাৰজনে ডিসাইড কৰিছিলে নতুবা সিদ্ধান্ত লৈছিলে What did Lenso do in the morning before the storm? তাৰ মানে ধুমুহাৰ আগতে লেন্সই কি কৰিছিলে বাৰু ধুমুহাৰ আগতে লেন্সই কি কৰিছিলে He kept looking at the sky hoping for rain মানে লেন্সই আকাশলৈ চাই বৰষুণৰ আশা কৰি আছিল মানে হে যেটা তোমাৰ হিলষ্ট্ৰম যে আহিছিলে হিলষ্ট্ৰম যাং অহাৰ আগতে লেন্সই ৰাতিপুৱা আকাশলৈ চাই পিনে বৰষুণ এজাক কৰ আশা কৰি আছিল তো হেতুকে কৈছে যে he kept looking at sky যে তেখেতে আকাশলৈ চাই hoping for rain নে বৰষুণৰ আশা কৰিছিল ওকে সিম্পল ইংৰাজী মানে এবিলাক ইয়াত কোনো ধৰণৰ কমপ্লিকেটেড ইংৰাজী ব্যৱহাৰ হোৱাই নাই Why was Lenso sad after the hailstorm? তাৰ মানে শিলাবৃষ্টিজাকৰ পিছত লেন্সো কিয় দুখী হৈ পৰিছিল His crops were completely destroyed and he had no food and money left তাৰ মানে শিলাবৃষ্টিজাকে তো তোমাৰ লেন্সৰ পথাৰত যিমান শস্য আছিল সব শস্য ডিস্ট্ৰয় কৰি পেলালে সব শস্য ধ্বংস কৰি পেলালে হয় না নহয় তো হেতু কাৰণে তেওঁৰ যিমান শস্য আছিল শস্যসমূহ ধ্বংস হৈ গ'ল আৰু তেওঁৰ হাতত খাদ্য বা কোনো ধৰণৰ পইচা বাকি নাথাকিছিল আৰু হেতু কাৰণে লেন্সয়ে তোমাৰ হিলষ্টম জাকৰ পৰৱৰ্তী সময়ত বহুত বেছি দুখী অনুভৱ কৰিছিল এজন কৃষকৰ বাবে সকলো দেখোন খেতি বাতি হয় না নহয় এজন খেতিয়কে খেতি কৰি নিজৰ পৰিয়ালটোক পোহপাল দিয়ে হয় নে নেক্সট কোৱেশ্চনটো তোমালোকক এনেকুৱা ধৰণে এটা সাবজেক্টিভ কোৱেশ্চন দিব পাৰে যে What did Lenso write in his letter to God? মানে লেন্সই যিখন ভগৱানলৈ চিঠি লিখিছিল সেই চিঠিখনত লেন্সই কি লিখিছিল মানে লেন্সই যে ভগৱানলৈ এখন লেটাৰ লিখিছিলে এখন চিঠি লিখিছিলে এখন পত্ৰ লিখিছিলে সেই পত্ৰখনত লেন্সই কি লিখিছিলে হেনেকৈ প্ৰশ্ন তোমালোকক সাবজেক্টিভ দি দিব পাৰে পৰীক্ষাত মানে স্কুলৰ ইউনিট টেষ্টত এনেকুৱা ধৰণৰ প্ৰশ্ন দি থাকে ওকে তো ইয়াৰ আনসাৰ তোমালোকে এনেকুৱা ধৰণে লিখিব পাৰা যে কি He asked God for 100 pesos to replant his field and survive until the next harvest তাৰ মানে লেন্সই যিখন লেটাৰ লিখিছিল লেটাৰখনত ভগৱানৰ পৰা 100 pesos বিচাৰি লিখিছিলে হয় না কিয় 100 pesos বিচাৰিছিলে কিয়নো লেন্সই তোমাৰ তাৰ যিমানখিনি ক্ৰপছ ডিস্ট্ৰয় হ'ল লেন্সৰ যিমান খেতি পথাৰত শস্যসমূহ যিমান ধ্বংস হ'ল সেই ধ্বংস হোৱা শস্যসমূহৰ ঠাইত পুনৰ নতুন শস্যৰ খেতি কৰিবৰ কাৰণে নতুন শস্যৰ ৰোপণ কৰিবৰ কাৰণে তেখেতে 100 pesos বিচাৰি পিনে ভগৱানলৈ এখন পত্ৰ লিখিছিল হয় না আমি এখিনি কথাই পাই আহিছো সো এটা দুটা ইংৰাজী শব্দ তোমালোকে যদি লিখিবও জানা তেতিয়াও তোমালোকে পৰীক্ষাত আৰামছে পাছ কৰি আহিবা কিন্তু লিখিব পাৰিব লাগিব তো হেতু কাৰণে তো ঘৰ প্ৰেক্টিস কৰিব লাগিব হয় না What did the earth need according to Lenso যে ভগৱানৰ লেন্সৰ মতে পৃথিৱীখনক কিহৰ প্ৰয়োজন আছিল ইয়াৰ উত্তৰত আমি কি লিখিম a good rain so that he could have a good harvest লেন্সৰ মতে according to Lenso a good rain so that he could have a good harvest লেন্সৰ মতে ভাল পৃথিৱীখনে এজাক ভাল বৰষুণ বিচাৰিছিল যাতে হে বৰষুণ জাকৰ পৰা তেখেতৰ শস্যখিনিৰ পৰা এটা যাতে ভাল ফসল পাব পাৰে What did Lenso tell his sons after the storm এই প্ৰশ্নবিলাক তোমালোকৰ একচুয়ালি কিতাপখনৰ একেবাৰে ভিতৰৰ প্ৰশ্ন হয় এতিয়া এই প্ৰশ্নটো সুধিছে যে কি ধুমুহাৰ পিছত হে হিলষ্টম জাকৰ পৰৱৰ্তী পৰ্যায়ত লেন্সই তাৰ পুতেকগিটা কি বুলি কৈছিলে বাৰু He said that even a plus of locusts would have left more crops than the hailstorm
এতিয়া ইয়াত প্লাজ অফ লোকাছ বুলি কোৱাৰ লগে লগে তোমালোকক মই এইটো কনচেপ্ট বুজাই আহিছোঁ যে প্লাজ অফ লোকাছৰ কনচেপ্টটো কি হয় ইয়াত লেন্সৱে বুজাইছে যে কি যে এই মানে শস্য খোৱা যিসমূহ তোমাৰ পোক পতংগ থাকে ন এতিয়া শস্য খোৱা পোক পতংগবিলাকৰ ভিতৰত ফৰিঙো পৰে গম পাইছানে বাৰু চ' ডেট লেন্সৱে ইয়াতে কৈছে যে ফৰিঙৰ মহামাৰীয়েও তোমাৰ এই শিলাবৃষ্টি জাকতকৈ অধিক শস্য এৰি থৈ গ'লহেঁতেন তাৰমানে এই যিজাক তোমাৰ হিলষ্ট্ৰম আহিছিলে হিলষ্ট্ৰম জাকে লেন্সৰ পথাৰত থকা কোনো শস্য বাকী নাৰাখিলে গোটেই শস্যসমূহ ডিষ্ট্ৰয় কৰি পেলালে গম পাইছানে চ' সেইটো কাৰণে লেন্সৱে অতি দুখেৰে পুতেককেইটা কৈছিলে যে কি যে শস্য খোৱা তোমাৰ যিসমূহ তোমাৰ শস্য খোৱা যিসমূহ তোমাৰ জীৱ উদাহৰণস্বৰূপে ধেৰ আছে তোমাৰ আমাৰ ধানো কিছুমান পোকে খায় নহয় জানো ঠিক তেনেকুৱা ধৰণে তোমাৰ ইয়াতে প্লাজ অফ লোকাছ বুলি কোৱাৰ লগে লগে তোমাৰ সেই এটা ফৰিঙৰ এটা ডাঙৰ জাকৰ কথা বুজাইছে যে এটা ফৰিঙৰ জাকেও তোমাৰ এই শিলাবৃষ্টি জাকতকৈ অধিক শস্য এৰি থৈ গ'লহেঁতেন তো সেইবুলি মানে অতি দুখেৰে লেন্সৱে নিজৰ পুতেকটোক কৈছিলে বৰষুণ জাকৰ পাছত শিল বৰষুণ জাকৰ পাছত Why did the postmaster send money to Lensu? এতিয়া সেই postmasterজনে লেন্সুলৈ কিয় পইচা পঠিয়াইছিলে কিয় টকা পঠিয়াইছিলে কিয় পইচা পঠিয়াইছিলে He was touched by Lensu's strong faith in God and wanted to help him. তাৰমানে লেন্সুৰ ভগৱানৰ ওপৰত থকা যেটো strong faith যেটো দৃঢ় বিশ্বাস হে দৃঢ় বিশ্বাসটোৱে লেন্সুৰ পোষ্টমাষ্টাৰজনক চুই গৈছিল লেন্সুৰ ভগৱানৰ ওপৰত থকা যেটো দৃঢ় বিশ্বাস যেটো strong faith হে strong faith নতুবা দৃঢ় বিশ্বাসে পোষ্টমাষ্টাৰজনক টাচ কৰি গৈছিল মানে চুই গৈছিল আৰু হেতু কাৰণে তেখেতে লেন্সুক সহায় কৰিবৰ কাৰণে বিচাৰিছিল How did the Lensu feel after the hailstorm? শিলাবৃষ্টি জাকৰ পৰৱৰ্তী পৰ্যায়ত লেন্সই কি অনুভৱ কৰিছিলে ইয়াৰ পিছত আমি এনেকুৱা ধৰণে লিখিম যে he was heartbroken and worried about his family's survival তাৰমানে শিলাবৃষ্টি জাকত লেন্সই নিজৰ পৰিয়ালটোৰ বাবে তেখেত বহুত বেছি চিন্তিত হৈ পৰিছিল যে মোৰ পৰিয়ালটোৱে কেনেকৈ সাৰ্ভাইভ কৰিব মোৰ পৰিয়ালটোৱে কেনেকৈ খাব ওকে এইখিনি কথা ভাবি লেন্স খুবেই তোমাৰ worried হৈ গৈছিল গম পাইছে লেন্সৰ হৃদয়খন দুখেৰে ভৰি পৰিছিল মানে How did the rain change? What happened to Lensu's crops? এই প্ৰশ্ন তোমালোকৰ oral comprehensionতো আছে যে how did the rain change যে বৰষুণ জাক কেনেকৈ পৰিৱৰ্তন হ'ল আৰু তাৰ পিছত what happened to Lensu's crops তাৰ পিছত লেন্সৰ যিখিনি শস্য লেন্সৰ শস্যৰ লগত কি হৈছিল The rain turned into a hailstorm নতুবা ইয়াত এক নম্বৰতে কি দিছে মন কৰা how did the rain change যে বৰষুণ জাক কেনেকৈ পৰিৱৰ্তন হৈছিল উত্তৰত কি লিখিছো the rain turned into a hailstorm যে বৰষুণ জাক লাহেকে শিলাবৃষ্টিলৈ পৰিৱৰ্তন হৈছিল গম পাইছে না বাৰু পৰিণত হৈছিল which destroyed his crops completely আৰু যি নেকি তোমাৰ লেন্সৰ যিখিনি ক্ৰপছ আছিল যিসমূহ তোমাৰ তাৰ শস্য আছিল শস্যসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰি গৈছিল কমপ্লিটলি ডিস্ট্ৰয় কৰি গৈছিল Did Lensu try to find out who sent him money, why or why not? যে লেন্সয়ে তেখেতলৈ কোনে টকা পঠিয়াইছে হেতু জানিবলৈ চেষ্টা কৰিছিল নেকি কিয় আৰু কিয় নহয় ইয়াৰ উত্তৰত আমি কি লিখিম no নহয় because he believed that God had sent it লেন্সলৈ কোনে টকা পঠিয়াইছিলে এটো লেন্সই তোমাৰ ফাইন কৰিবৰ কাৰণে বা বিচাৰ কৰিবৰ কাৰণে লেন্সই চেষ্টা কৰা নাছিল নতুবা তেখেতে বিচৰা নাছিল কিয়নো লেন্সৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল লেন্সইটো বিশ্বাস কৰিছিল যে কি পইচা যদি পঠিয়াইছে তেতিয়াহ'লে ভগৱানেই পঠিয়াইছে Who is the main character of the story আমি সকলোৱে জানো আমাৰ যেটো letter to God নামৰ লেসনটোৰ মুখ্য যেটো character মুখ্য যেটো চৰিত্ৰটো কোন চৰিত্ৰটো হৈছে লেন্সো the main character is Lensu a poor farmer আমাৰ letter to God নামৰ লেসনটোৰ পাঠটোৰ কাহিনীটোৰ মুখ্য চৰিত্ৰ হৈছে লেন্সো আৰু লেন্সো আছিল এজন তোমাৰ দুখিয়া কি বাৰু এজন দুখিয়া খেতিয়ক নতুবা কৃষক Who received Lensu's letter at the post office পোষ্ট অফিসটোত মানে ডাকঘৰটোত লেন্সৰ চিঠিখন কোনে পাইছিলে কোনে ৰিসিভ কৰিছিলে বাৰু কোনে ৰিসিভ কৰিছিলে the postmaster received it হে পোষ্টমাষ্টাৰ জনে লেন্সৰ লেটাৰখন ডাকঘৰত ৰিসিভ কৰিছিলে Why could the postmaster not send the full amount তাৰ মানে লেন্সলৈ ডাকঘৰৰ যিজন তোমাৰ পোষ্টমাষ্টাৰ আছিল পোষ্ট অফিচৰ যিজন পোষ্টমাষ্টাৰ আছিল পোষ্টমাষ্টাৰ জনে সম্পূৰ্ণ পইচা কিয় পঠিয়াব নোৱাৰিলে সম্পূৰ্ণ পইচা মানে কি বুজিছা লেন্সই কিমান ডিমান্ড কৰিছিলে লেন্সই ডিমান্ড কৰিছিলে 100 pesos হয়নে কিন্তু লেন্সক হে পোষ্টমাষ্টাৰজনে কিমান টকা কিমান pesos কালেক্ট কৰি পিনে দিছিলে 70 pesos হয়নে
তো হেতু কাৰণে তোমালোকৰ পৰীক্ষা আহিব পাৰে যে কি যে পোষ্টমাষ্টাৰজনে 100 পিছত যে লেন্সই বিচাৰিছিলে 100 পিছত কিয় দিব নোৱাৰিলে তো তেতিয়া তোমালোকে ষ্টৰীটো মনত পেলাব লাগিব যে কি হি কুড নট কালেক্ট দ্য ফুল এমাউণ্ট মানে তেওঁ সম্পূৰ্ণ ধন সংগ্ৰহ কৰিব নোৱাৰিলে সো হি সেন্ড হোৱাটএভাৰ হি কুড গেদাৰ আৰু হেতু কাৰণে তেখেতে যিখিনি গোটাব পাৰিলে সেইখিনিকে তোমাৰ পঠিয়াই দিলে লেন্সলৈ গম পাইছা নাই সো হেতুৱে মানে সিম্পলকে তোমালোকে এনেকে লিখিবা মানে পৰীক্ষাত যদি আহি যায় আৰু একচুয়ালি তোমালোকে এটা কথা গম পাইছা নে এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যিমান ক্লিয়াৰ কৰিবা না তোমালোকৰ একচুয়ালি কনসেপ্টটো ক্লিয়াৰ হ'ব পৰীক্ষাত এইকেইটা আহিব বুলি তোমালোকক কোনো গ্যাৰান্টি দিব নোৱাৰে আমি নোৱাৰো নতুবা কোনো টিচাৰে নোৱাৰে এটো আহিব বুলি কিন্তু তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈছে ন তো মানে কথাটো এনেকুৱা ধৰণৰ হয় তোমালোকে যিমানে কনসেপ্ট ক্লিয়াৰ কৰিবা হিমানে পৰীক্ষাত নম্বৰ তুলিব পাৰিবা হিমানে ভিতৰৰ প্ৰশ্নবিলাক যদি আহি যায় কৰিব পাৰিবা How did Lenso react after receiving the money টকাখিনি পোৱাৰ পিছত টকাখিনি তোমাৰ সেই এনভেলপটোত পোৱাৰ পিছত মানে সেই চিঠিখনত পোৱাৰ পিছত লেন্সই কেনেকুৱা ৰিয়েক্ট কৰিছিল বাৰু কেনেকুৱা ধৰণৰ লেন্সৰ প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ আছিল He was not happy because he got only 70 pesos instead of 100 তেওঁ সুখী হোৱা নাছিল কিয়নো তেওঁ ডিমান্ড কৰিছিল 100 pesos তেওঁ কিন্তু 100 pesos ডিমান্ড কৰাৰ সত্ত্বেও লেন্সে কিমান পাইছিল লেটাৰখনত 70 pesos হয়নে সো হেতু কাৰণে লেন্সো হেপি হোৱা নাছিল গম পাইছা ওকে What lesson do we learn from the story? আমি letter to God নামৰ ষ্টৰীটোৰ পৰা আমি কি শিক্ষা পাম কি লেসন আমি শিকিব পাইছো বাৰু কি শিক্ষা পাইছো আমি The story teach us the power of faith and human kindness. গল্পটোৱে আমাক বিশ্বাসৰ শক্তি আৰু মানৱ দয়াৰ বিষয়ে শিকাইছে power of faith মানে বিশ্বাসৰ শক্তি আৰু human kindness মানে মানৱ দয়াৰ ওকে মানৱ দয়া মানে মানুহ সদায় দয়ালু হ'ব লাগে মানুহ সদায় কাইন্ড হ'ব লাগে তো এটো কথাই আমি লেটাৰ টু গড নামৰ ষ্টৰীটোৰ পৰা পাইছো সো এইখিনি আছিল তোমালোকৰ VSA টাইপ কোৱেশ্চনছ এন্ডাৰ লেসনটোৰ পৰা আৰু ট্ৰাষ্ট মি তোমালোকে যদি গোটেই ক্লাছটো ভাল ধৰণে কৰিলা যদি প্ৰেক্টিস কৰি যদি লিখি ঘৰ প্ৰেক্টিস কৰা পৰীক্ষাত MCQ বহুত ইয়াৰ পৰা ক্লিয়াৰ হৈ যাব নেক্সট ক্লাছত তোমালোকৰ লং টাইপ কোৱেশ্চন খিনি আমি আলোচনা কৰিম তাৰ নেক্সট মডিউলটো তোমালোকে MCQ খিনি পাবা আৰু তাৰ নেক্সট মডিউলটো অৰেল কম্প্ৰিহেনশন চেক আৰু তাৰ নেক্সট মডিউলটো পাবা তোমালোকে থিংকিং এবাউট ল্যাঙ্গুৱেজৰ যিমানে দেৰি হওক লাগে এটা লেসন আমি 3 ঘণ্টাও পঢ়াই দিম কিন্তু তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব লাগে মানে হয়নে ওকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ক্লাস যদি বুজি পালা ভাল লাগিল যদি তোমালোকৰ স্কুলৰ যদি কাৰোবাৰ ভাইটি মানে ফ্ৰেন্ডছ সব যদি তোমালোকে কোৰ্সটো সাজেষ্ট কৰিব বিচৰা কৰিবা আমাৰ এপটো ডাউনলোড কৰিবলৈ সকলোকে তোমালোকে ৰিকুৱেষ্ট কৰিবা যাতে তেখেতলোকো তোমালোকৰ দৰে উপকৃত হয় Thank you.